শেষত মোৰ এই বক্তব্যৰ জৰিয়তে অজানিতে বহুত বহুত ধন্যবাদ। আজি আমি ৰাণীগঞ্জ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আৰু মুখ্য কাৰ্যবাহী প্ৰশাসক শ্ৰদ্ধা জিতেশ্বৰ দেৱক দুআষাৰ ভাষণ দি আজিৰ এই এইবেলি আমি আমার হিয়ার আমঠু জুবিন গার্গ নাই, তেখেতৰ অনুপস্থিতিত আমি বিহু পাতিছোঁ। মনত সবৰে দুখ বেদনা আছে। তথাপিও অসমীয়াৰ যি সংস্কৃতি, সভ্যতা, কৃষ্টি, যিৰ কাৰণে আমাৰ হিয়াৰ আমঠিয়ে সদায় কাম কৰি গৈছিলে, সেই সভ্যতা সংস্কৃতি বজাই ৰখাৰ নিমিত্তে আমি ইয়াত ৰাণীগঞ্জ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰতি বছৰে ৰঙালী বিহু উদযাপন কৰাৰ দৰে এইবেলিও আমি আজি পহিলা বৈশাখ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আমি এই অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে আজি বিহুৰ আনুষ্ঠানিকতা যি অনুষ্ঠান আমি কৰিলোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ লগতে বিচুৱা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।